বন্ধুসকল নমস্কাৰ। এয়া আমি দুয়ো ৰাস চাবলৈ শুৱালকুছিলৈ বুলি ৰাওনা হৈছোঁ। মোৰ সৈতে এয়া ভাইটি সুমন, মোৰ কাজিন ব্ৰাদাৰ হয়। তো আমি দুজনে শুৱালকুছিলৈ বুলি যাত্ৰা কৰি আছোঁ গাড়ীৰে। আমি আহি আমি ছয়গাঁও অতিক্ৰম কৰিলোঁ। ছয়গাঁৱৰ সেইখিনি ৰাসৰ সেইখিনি ভিডিঅ' কৰা নহ'ল। এইখিনি মানে অকণমান শেষেই হৈছে প্ৰায়, ছয়গাঁও সেইখিনি শেষেই হ'ল আৰু। তো সেইখিনি ভিডিঅ' কৰা নহ'ল বাৰু। তো যা হওক, বাকীখিনি চাই থাককচোন আপোনালোকে ৰাস্তাৰে গৈ থকা সমস্ত দৃশ্যখিনি। এয়া আহি বিজয়নগৰ পালোহি। বিজয়নগৰ হৈছে আমাৰ দক্ষিণ কামৰূপৰ বাণিজ্যিক চহৰ। তো বিজয়নগৰত সাধাৰণতে অকণমান জাম হয়, যিহেতু ঠাইখিনি অকণমান ঠেক হয় আৰু গাড়ী মটৰ বেছি, ইয়াত দোকান পোহাৰ বেছি আছে। তো অকণমান জাম বেছিকৈ হয় ইয়াতে। তো ভিডিঅ'খিনি চাই থাককচোন, সমস্ত ভিডিঅ'টো চাই থাকিলে দেখি থাকিব। তো আমি বিজয়নগৰ মিৰ্জা পাৰ হৈ পেলাই আমি এতিয়া VIP পাৰ হৈ এয়া সম্ভৱ আজাৰামান পালোহি আৰু। তো অলপ গ'লে আৰু আমি লাহেকৈ জালুকবাৰী পামেই আকৌ। তো আহি আমি এয়া সম্ভৱ জালুকবাৰী প্ৰায় পাওঁ অৱস্থা হৈছোঁ আৰু। যিহেতু গাড়ীত জাম আছিল, ৰাস্তাই গোটেই প্ৰায় জামেই। যিহেতু আমাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কামো চলি আছে, তো সেয়েহে গাড়ী জাম লগাৰ বাবে আমি শুৱালকুছিলৈ গৈ পাওঁতে প্ৰায় আমাৰ আন্ধাৰ হ'বই। যিহেতু জামত ফাঁচি লাহে গৈ আছোঁ, ৰাসৰ সময়, গাড়ী মটৰো বেছি। তো আমি অৱশেষত আহি জালুকবাৰী ব্ৰিজখন পালোহি। আমাৰ এয়া ব্ৰিজত ভিডিঅ'টো আমি অকণমান ফাষ্ট কৰি পেলাই দিছোঁ, যিহেতু ভিডিঅ'টো বেছি দীঘল হৈ যাব পাৰে বুলি পেলাই এইখিনি অকণমান ফাষ্ট কৰি দিছোঁ। কাৰণ এই শৰাইঘাটৰ এই নতুন দলংখন পাৰ হওঁতে গাড়ীৰেই যিটো মানে মিনিমাম স্পীডত গৈ থাকোঁতে আপোনাৰ প্ৰায় 2.5 মিনিট সময় লাগিছে। 2 মিনিট 32 ছেকেণ্ড লাগিছে। মোৰ ৰেকৰ্ডিঙৰ সময়খিনি আছে যিহেতু। তো সেই 2 মিনিট 32 ছেকেণ্ড সময় ফুল দেখুৱাতকৈ অকণমান এইখিনি ফাষ্ট কৰি পেলাই দেখুৱাইছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাককচোন। আমি এই শৰাইঘাটৰ নতুন ব্ৰিজখনেৰে আমি গৈ আছোঁ। অৱশেষত আমি শুৱালকুছি ৰাসথলীলৈ প্ৰৱেশ কৰিলোঁ। আহকচোন চাওঁ ক'ত কিনো আছে দেখিবলৈ, কিনো দেখিবলৈ আছে, দেখাৰ কি আছে চাওঁ। এয়া মই, পত্নী, মোৰ ভাইটি সুমন আছে আৰু ভাগিন আছে। ভাগিন মানে আপোনাৰ মোৰ পত্নীৰ বায়েকৰ ল'ৰা ভাগিন। তো আমি চাৰিওজনে পলাশবাৰী ৰাসৰ ভিতৰলৈ গৈ আছোঁ। এয়া ৰাসৰ মৃন্ময় মূৰ্তি থকা মেইন প্ৰৱেশদ্বাৰ, মূল প্ৰৱেশদ্বাৰৰ সন্মুখ ভাগৰ কিছু অংশ। ইয়াতে মানে এই প্ৰৱেশদ্বাৰতেই বহুলোকে এনেকৈ ফটো উঠি ভিডিঅ' বনাই, এনেকৈ বিভিন্ন মুঠতে আজিকালি জানেই যিহেতু মোবাইলত চবেই মানে এই স্মৃতিবোৰ সজীৱ কৰি ৰাখিবৰ বাবে ফটো ভিডিঅ' এইবোৰ কৰি ৰাখে। তো ময়ো অকণমান এনেদৰে ফটো ভিডিঅ' কৰি আছোঁ। এইবোৰ যিহেতু ভৱিষ্যতলৈ স্মৃতি হিচাপে থাকি যাব। মানুহ কেইজন থাকিলেও নাথাকিলেও কমচে কম ইয়াতে আমাৰ ভৱিষ্যত প্ৰজন্মই বা আমাৰ পৰিয়ালৰ আন সদস্যসকলে ভৱিষ্যতো চাব পাৰিব এইবোৰ। তো গতিকে আমিও স্মৃতি হিচাপে ৰাখি থ'লোঁ। এয়া হৈছে 32 সংখ্যক সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতি শুৱালকুছি। তো এই ৰাধাকৃষ্ণ সন্মুখত সকলোৱে ফটো ভিডিঅ' বনাই আছে। আমিও অকণমান কৰিলোঁ বাৰু ফটো ভিডিঅ' এইখিনি। আজিকালি চবেই কৰেই আৰু ইয়াত মানে আৰু লোকঢাক নাই, মোটামুটি চবেই। আগতে হয়তো দুই একে অকণমান লাজকৈ কৰিছিল, ফটো লুকাই চুৰুকাই কৰিছিল। আজিকালি আৰু চবেই মুকলিকৈ ফটো ভিডিঅ' এইবিলাক কৰি থাকে আৰু। এয়া আমাৰ পত্নী ভাগিন, দুয়োটাই মানে বিভিন্ন প'জ দি মানে ফটো উঠি আছে আৰু। ময়ো ভিডিঅ' বনাই আছোঁ। এয়া কাজিন ব্ৰাদাৰ মানে বিভিন্ন প'জত মানে বিভিন্ন ধৰণে ফটো উঠাই আছে আৰু। বয়েকক ফটো উঠাই আছে মানে ময়ো মানে ভিডিঅ' কৰিছোঁ। এয়া আমি মৃন্ময় মূৰ্তি থকা মূল প্ৰৱেশদ্বাৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ। আহকচোন চাওঁ মৃন্ময় মূৰ্তিবোৰ ক'ত কেনেকৈ কি আছে চাওঁ। এয়া প্ৰথমতে আহিছে প্ৰভু জগন্নাথৰ মৃন্ময় মূৰ্তি। আমি সেৱা ল'লোঁ বাৰু দূৰৰ পৰাই। তো এয়া ৰাধাকৃষ্ণ। বাকী মৃন্ময় মূৰ্তিবোৰ চাই যাওকচোন আপোনালোকে। মই ভিডিঅ' সম্পূৰ্ণ গোটেইখিনি মৃন্ময় মূৰ্তি যিমান আছে গোটেইখিনি ভিডিঅ' কৰিছোঁ বাৰু। প্ৰায়খিনিয়ে কৰিছোঁ, 90%তকৈ বেছি ভিডিঅ' কৰিছোঁ। তো বাকীখিনি আপোনালোকে চাই যাওক। ধুনীয়াকৈ ভিডিঅ'টো চাই গৈ থাকিলেই গোটেইখিনি দেখিবলৈ পাব। প্ৰথমৰ ভিডিঅ'কেইটাত অৱশ্যে ওপৰৰ যিখিনি বিৱৰণ লোৱা হোৱা নাছিল, পিছত লৈছোঁ বাৰু। এইটো দশাৱতাৰৰ মৃন্ময় মূৰ্তি। এয়া ভাগিনে মোৰ পত্নীক মানে মৃন্ময় মূৰ্তিবোৰ দেখুৱাই কিবা বুজাই আছে আৰু।
তাৰে তলত চববিলাক সোমাই গৈছে দেখিছে না তোমাৰ দৰেই বল তুমি যদি খেলা হয় খাবার কিহৰ শ্মশান হৰিচন্দ্ৰৰ শ্মশান কি বাদিলে সেইখিনিতো মই পাহৰিলোঁ Dipto Damodar Hanumanar Ram ফটো কাৰণে মই ভিডিঅ'ত এনে ৰাখিছোঁ আৰু বুজিছে ইয়াতে ভিতৰত অকণমান ময়ো ফটো ভিডিঅ' অকণমান কৰিলোঁ বাৰু ইয়াতে মোৰো ফটো কেইটামান সাঁচি ৰাখিছোঁ ইয়াতে ফটো ৰাখিছোঁ ভিডিঅ' বনাব দিছোঁ এনেদৰে ৰাখি থৈছোঁ আৰু তো অৱশেষত আমি এই মৃন্ময় মূৰ্তি চাই পেলাই আমি এতিয়া আজি মেলা আনন্দ মেলা মীনা বজাৰ সেই আনন্দ মেলা মীনা বজাৰলৈ আমি গৈ আছোঁ এতিয়া আমি বাহিৰলৈ ওলাই গৈ আছোঁ এতিয়া গৈ পেলাই সেইফালে এতিয়া দোকান পোহাৰ বজাৰ এইবিলাক চাম আৰু এতিয়া মৃন্ময় মূৰ্তিখিনি চালোঁ এতিয়া বাকী দোকান পোহাৰ যিখিনি আছে খোৱা লোৱা চোৱা যিখিনি আছে সেইখিনি চাম আৰু এতিয়া কিবা খাই যদিও ইহঁতে খাব বা চাব লগাখিনি চাম আৰু কি কিনো আছে এই মীনা বজাৰত বা আনন্দ বজাৰত এই আনন্দ বজাৰ বুলিতো জানেই আৰু এনেকুৱা এইবিলাক থাকেই আৰু এই সৰু বাচ্চাবিলাকো উঠা তো এই আমাৰ কি হৈছে পত্নীয়ে ভাইটিয়ে ভাগিনে মানে এই চিকেন পকৰা খাই আছে চিকেন পকৰা তিনিওটাই খাই আছে চিকেন পকৰা গৰম গৰম চিকেন পকৰা খাই আছে মই বাৰু খোৱা নাই কাৰণ মই যিহেতু চিকেন নাখাওঁৱেই আৰু এনেও মই খোৱাহেঁতেনো এই মানে এনেকুৱা ৰাস চাস বা মেলাত এনেকুৱা মই এইবোৰ খোৱাৰ প্ৰতি মই মানে সমৰ্থন জনাওঁ আৰু কাৰণ ইয়াতে ইমান ধূলি বালি থাকে তো মই
নাখাওঁ বাৰু। তো এইবিলাক আৰু চাওকচোন সৰু ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়াকৈ ৰেলত উঠোৱাৰ যিবিলাক ব্যৱস্থা আছে, এই সৰু ল'ৰা ছোৱালীৰ দিনবোৰেই ভাল আচলতে। আমি সৰু থাকোঁতে এইবোৰত আমি হয়তো খুব সম্ভৱ উঠি নাপালোৱেই বেছি, কাৰণ সেই সময়ত হয়তো আমাৰ ঘৰত দেউতাহঁতে দিয়াও নাছিল, পইচা পাতিও কম আছিল হয়তো। সেই দিনবোৰলৈহে মনত পৰি যায়, আমিও যদি এই এনেকুৱা সৰু হৈ থাকিলোহেঁতেন। এতিয়া এই বাকী দোকান পোহাৰবিলাক চাওক, এইবিলাক মণিহাৰী দোকান। অনুসন্ধান কাৰ্যালয়ৰ ওচৰত হৈ আপুনি য'তেই নাথাকক কিয় অনতি পলমে আহি আমাৰ অনুসন্ধান কাৰ্যালয়ত উপস্থিত হৈ যাওক। ধন্যবাদ।